এফালে বানপানীত মানুহ মৰিব লাগিছে, মানুহৰ পশুধন উটি গৈছে, মানুহৰ নিজৰ সা সম্পত্তি ঘৰ বাৰী হেৰুৱাইছে। আনফালে অগ্নিনাভ বাবাৰ নামত ঠগ প্ৰবঞ্চক। হয়, চাৰিওফালে বানপানীত ডুবি আছে, সেই সময়খিনিতে অনলাইন শৰাই লোৱা কিন্তু বন্ধ হোৱা নাই। অগ্নিনাভ বাবাৰ নামত অগ্নিনাভ বাবাৰ অনলাইন যি টকা পইচা লোৱা হয়, সেয়া অনলাইন টকা পইচা লোৱা বন্ধ হোৱা নাই। এয়া ফন্দামি নহয় আৰু কি? এয়া ভগৱানৰ নামত স্কেম নহয় আৰু কি? আপোনালোকে জানি আচৰিত হ'ব। মই কোৱা কথাখিনিৰ মাজত কিন্তু এটা টুইষ্ট আছে। আপোনালোকে গম পায়, উজনি অসমৰ বহু ঠাই বৰ্তমান সময়ত বানৰ কবলত, বহু ঠাই বানৰ কবলত পৰি আছে। মানুহবোৰ দিশহাৰা হৈ গৈছে, কি কৰিব নোৱাৰিব তেওঁলোকে। বহু মানুহৰ জীৱন শেষ হৈ গৈছে, বহুতৰ পশুধন নোহোৱা হৈ গৈছে। বহুতে বহু কষ্টৰে সজা ঘৰখন নিমিষতে চকুৰ আগতে তিল তিলকৈ শেষ হৈ যোৱা দেখা পাইছে। গতিকে কিমান বিপদজনক পৰিস্থিতি হৈ আছে বৰ্তমান আজিৰ এই সময়খিনিলৈকে। 20 তাৰিখৰ পৰা আজি 22 তাৰিখ হ'ল, আহি লাহে লাহে দিনবোৰ বাগৰি গৈ আছে। কিন্তু যি ভয়ংকৰ পৰিস্থিতি হৈছে, যি ভয়ংকৰ বান আহিছে উজনি অসমত, সেয়া কিন্তু তাৰে মানুহে কেতিয়াও কল্পনাই কৰা নাছিল, তাৰে মানুহে কেতিয়াও দেখাই নাছিল তেনেকুৱা বানৰ পৰিস্থিতি। এতিয়া সেই তেওঁলোকে মন্তব্যবোৰ জানিব পোৱা গৈছে। তেওঁলোকে কৈছে, আমি এনেকুৱা যে বানপানী কেতিয়াবা যে আমি আগতে দেখিছিলোঁ বা কেতিয়াবা যে হ'ব, আমি সপোনতো ভাবিব পৰা নাছিলোঁ। কিন্তু যিটো সপোনত ভবা নাছিল, সেয়া পৰিস্থিতি হ'ল। মানুহবোৰ দিশহাৰা হ'ল, মানুহবোৰ গৃহহীন হৈ পৰিল। এতিয়া যোনে যেনেকৈ পাৰে, য'ত পাৰে তেনেকৈ তেওঁলোকে থকা আৰম্ভ কৰিছে। আৰু যোনে যিসকলে পাৰে তেওঁলোকে সাহায্য প্ৰদান কৰিছে। তেওঁলোকে নিজৰ ফালৰ পৰা কোনোবা সাহায্য আগবঢ়াইছে, চৰকাৰৰ ফালৰ পৰা তেওঁলোকে ৰেস্কিউ টিমে যিমানখিনি পাৰে উদ্ধাৰ কৰিবৰ কাৰণে উদ্ধাৰ অভিযানত তেওঁলোকে লাগি আছে। কিন্তু তাৰে মাজতে গুৰুত্বপূৰ্ণ কথা, এটা অতি গুৰুত্বপূৰ্ণ কথা হ'ল, আপোনালোকে গম পায়, নাজিৰাও যিহেতু বৰ্তমান সময়ত বানৰ কবলত পৰিছে। আৰু নাজিৰাত থকা এটা জাগ্ৰত মন্দিৰ এক ভাগ হৈছে, সেয়া হৈছে অগ্নিনাভ বাবাৰ মন্দিৰ ভাগ। অগ্নিনাভ বাবাৰ মন্দিৰ ভাগলৈ প্ৰতিদিনে বহু মানুহৰ সমাৱেশ হয়। সেই অগ্নিনাভ বাবাৰ ওচৰত এবাৰ দৰ্শন কৰিবলৈ। অগ্নিনাভ বাবাৰ ওচৰত যোৱাৰ লগে লগে মনৰ আশা বাঞ্ছাবোৰ পূৰ্ণ হয় বুলি মানুহৰ এটা দৃঢ় বিশ্বাস আছে। আৰু সেই বিশ্বাসতেই এই অগ্নিনাভ বাবাৰ কাষ চাপে হাজাৰ হাজাৰ ভক্ত। কিন্তু এতিয়া যিহেতু গোটেই বানৰ কবলত পৰি আছে, গতিকে অগ্নিনাভ বাবাৰ ওচৰত গৈ দৰ্শন কৰাৰ সেই সুবিধাকণ নাই। সেই সুবিধাকণ পৰা বঞ্চিত হৈ আছে দৰ্শক, যিসকলে অগ্নিনাভ বাবাৰ দৰ্শন কৰিবলৈ যায়, তেওঁলোকে সেই সুবিধাৰ পৰা বৰ্তমান সময়ত বঞ্চিত হৈ আছে। কিন্তু তাৰ মাজতে সেই অগ্নিনাভ বাবাৰ নামতেই অনলাইন শৰাই দিয়াৰ নামত কিন্তু পইচা লোৱাৰ স্কেমটো চলাই আছে। পইচা লোৱাৰ স্কেম চলি আছে। ইয়াতে আপোনালোকে ভুল নাভাবিব, ইয়াতে মই মূল কথাটো কওঁ যে শিখা মজিনদাৰ বৰুৱা, অগ্নিনাভ বাবাৰ মন্দিৰ ভাগৰ যোনে মূল দায়িত্বত আছে, শিখা মজিনদাৰ বৰুৱা, তেওঁ কিন্তু এই কামটো কৰা নাই, বা অগ্নিনাভ বাবাৰ লগত তাতে জড়িত হৈ থকা কোনো ব্যক্তিয়ে এই কামটো কৰা নাই। এই কামটো কৰিছে একাংশ মানুহে, টকাৰ লোভী একাংশ মানুহে, যি মানুহে ভগৱানৰ নামত এনেকৈ টকা হৰলুকি কৰিবলৈ তেওঁলোকে একেবাৰে ভয় নকৰে। তেওঁলোকে অলপ সময় কুণ্ঠাবোধ কৰা নাই, অলপ মনত তেওঁলোকৰ ভয় শংকা অহা নাই। বৰ্তমান মানে এনেকুৱা পৰিস্থিতি আহি পৰিছে, ভগৱানৰ নামতো মানুহে ঠগ প্ৰবঞ্চনা কৰিবলৈ এৰা নাই। মানুহে পাপ পুণ্যৰ হিচাপ নকৰা হৈছে, পাপ পুণ্যৰ বিচাৰ নকৰে যে এইটো কৰিলে পাপ হ'ব, এইটো কৰিলে পুণ্য হ'ব, এইবোৰ হিচাপ নকৰে। কেৱল টকা লাগে, টকাৰ পিছত দৌৰিছে। আচৰিত। আজি সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ, শিখা মজিনদাৰ বৰুৱা তেওঁ কৈছে যে এইবোৰৰ স্কেমত আপোনালোকে নপৰিব। বহুতে আশা কৰি তাতে অনলাইনে তেওঁলোকে শৰাই আগবঢ়ায়। যিহেতু অনলাইন শৰাই লোৱাৰ যি ব্যৱস্থা, সেয়া ব্যৱস্থা প্ৰথমবাৰৰ বাবে শিখা মজিনদাৰ বৰুৱাই কৰিছিল। অগ্নিনাভ বাবাৰ সেই মন্দিৰ ভাগত সেই ব্যৱস্থা কৰা হৈছিল। সেইবোৰক লৈ বহুত বিতৰ্ক হৈ গৈছিল, সেই বিষয়লৈ মই ক'বলৈ নাযাওঁ। কিন্তু যিসকল মানুহৰ বিশ্বাস আছে, তেওঁলোকে বিশ্বাসত গৈছে, বহুতেই ফল পাইছে, বহুতৰে তেওঁলোকৰ সপোনবোৰ পূৰ্ণ হৈছে। মই নিজেও অগ্নিনাভ বাবাৰ মন্দিৰ ভাগলৈ গৈছিলোঁ। গতিকে এটা কথা হ'ল যে এইবোৰ যে স্কেম চলি আছে, এই স্কেমবোৰত আপোনালোকে নপৰিব, আপোনালোক সাৱধান হওক। যিহেতু উজনি অসমৰ বৰ্তমান সময়ৰ পৰিস্থিতি বৰ্তমান সময়ৰ পৰিস্থিতি অতিকৈ বেয়া, অতিকৈ বিপদজনক পৰিস্থিতিত আছে। গতিকে আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক, যিসকল ব্যক্তি এই কষ্টৰ সময়খিনি পাৰ কৰিছে, গৃহহীন হৈ পৰিছে, নিজৰ আপোনজনক হেৰুৱাইছে, তেওঁলোকে যেন এই পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ ভগৱানে তেওঁলোকক শক্তি দিয়ক। আপোনালোকে ভগৱানৰ ওচৰত সেইখিনি প্ৰাৰ্থনা কৰক। কিন্তু অগ্নিনাভ বাবাৰ নামৰ যিবোৰ স্কেম চলি আছে, এই স্কেমবোৰৰ পৰা আপোনালোকে সাৱধান হওক, সতৰ্ক হৈ থাকক, তাৰে কামনা কৰিছোঁ। বাকী আপোনালোকে কি ভাবে, আপোনালোকৰ মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। আপোনালোকৰ মতামতবোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ আশা কৰিছোঁ। ধন্যবাদ, পুনৰ লগ পাম।